নমস্কাৰ বন্ধুসকল, সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা জনালোঁ। যিহেতু আজি পবিত্ৰ শিৱৰাত্ৰি আৰু আজি ভিডিঅ'টো শিক্ষামূলক ভিডিঅ'। বিশেষকৈ ষ্টুডেণ্টৰ যিখিনি ডাটা আপডেট দিব লৈছে, শিক্ষা সেতু নামৰ নতুনকৈ যিটো পৰ্টেল ওলাইছে SDMS, তাৰ ওপৰত ভিডিঅ'টো বনাইছোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা বিভিন্নভাৱে উপকৃত হ'ব। বিভিন্ন শিক্ষক বন্ধুৱে মোলৈ ফোন কৰি আছে যে কেনেকৈ এইটো কৰিব লাগে। তাৰ কাৰণে প্ৰথমে আপোনালোকে কি কৰিব লাগিব, আমি ৰিমছত যিটো কৰিছিলোঁ ষ্টুডেণ্ট, সেইখিনি ইয়াত থাকিব, আগতে কৰিছিলোঁ। তাৰ কাৰণে গুগলত প্ৰথমে কি কৰিব, RIIMS ৰিমছ বুলি আপোনালোকে তাত বহাই দিব। ইয়াৰ পিছত আপোনালোকে ওপৰৰ লিংকত যাব, ইয়াত চাব ৰিমছ আছাম ষ্টেট, এইটো খোল খাব। ইয়াত শিক্ষা সেতু অসম, এইটো হৈছে শিক্ষা সেতু অসম। ইয়াত লগ ইন কৰিব। লগ ইন কৰিবলৈ প্ৰথমে কি কৰিব, আপোনালোকে 182 যিটো আপোনালোক স্কুলৰ ডাইচ কোড, এইটো বহাই দিব। বহোৱাৰ পিছত ইয়াত এটা পাছৱৰ্ড মানে কি, যিটো সময়ত আপোনালোকৰ স্কুলে ৰিমছত এপ্লাই কৰোঁতে যিটো পাছৱৰ্ড দিছিলে, কেন্দ্ৰ সমল মহোদয়ক, CRC মহোদয়ক আপোনালোকে সুধিলে সেই পাছৱৰ্ডটো পাই যাব। তাৰপিছত আপোনালোকে ইয়াত বহাই দিব। মোৰ পাছৱৰ্ডটো তাত বহালোঁ। বহাৰ পিছত এইটো যিটো কেপচা আছে, এই কেপচাটো বহাব। কেপচাটো 3GG নহয়, তাত ভুল হৈছে। মোৰ কেপচাটো হৈছে 3G0A কেপিটেল A। এতিয়া লগ ইন কৰিব। লগ ইন কৰাৰ পিছত এনেকৈ আহি যাব। ইয়াৰ পিছত এই ওপৰত যি তিনিটা আছে তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে চাব ষ্টুডেণ্ট মেনেজমেণ্ট, ইয়াত চাব। তাৰপিছত ওপৰত আছে ষ্টুডেণ্ট লিষ্টিং, এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ যিখিনি ষ্টুডেণ্ট আটাইখিনি নাম ওলাই যাব। এনেকৈ ওলোৱাৰ পিছত কিমানজন ষ্টুডেণ্ট আছে আমি চাব পাৰিব। তাৰপিছত এনেকৈ আহিব। ইয়াত মোৰ এডিটেড আছে নহয়, মই কামখিনি কমপ্লিট কৰিলোঁ, সেইকাৰণে এডিটেড হৈছে। আপোনালোকৰ নট এডিটেড থাকিব। তাৰপিছত আপোনালোকে চিলেক্ট একশ্যনত ক্লিক কৰিব। ইয়াত এডিট আহিব। এডিট কৰাৰ পিছত ইয়াত যিখিনি ডাটা আছে, এই ডাটাখিনি আপোনালোকে গোটেইখিনি পূৰাই দিব। ডেট অফ বাৰ্থৰ পৰা ধৰি ডিষ্ট্ৰিক্ট পূৰাব লাগিব। তাৰপিছত ব্লক, হেবিটেশ্যন, গ্ৰাম পঞ্চায়ত, এড্ৰেছ, পিনক'ড, LSC নেম, SPC নেম, তাৰপিছত গাৰ্জেনৰ ফোন নম্বৰ আছে যদি ফোন নম্বৰ, তাৰপিছত আপোনাৰ মাদাৰ টাং অফ দ্য ষ্টুডেণ্ট, যে কি হয়, তেওঁৰ মাতৃভাষা কি হয়, মাকৰ ভাষা কি হয়, ষ্টুডেণ্টৰ মিচিং হয়, ST প্লেন হয়, এনেকৈ মাইনৰিটি গ্ৰুপ, হিন্দুজম, এনেকৈ আপোনালোকে আটাইখিনি BPL হয় নে নহয় এইখিনি গোটেইখিনি পূৰাব। পূৰাৰ পিছত এনেকৈ যোৱাৰ পিছত নেক্সটত আপোনালোকে ক্লিক কৰিব। নেক্সটত তেনেকৈ এটা ডাটা পাব। এইখিনি আটাইখিনি পূৰাব লাগিব। পূৰাৰ পিছত আকৌ নেক্সটত যাব। তাৰপিছত এনেকৈ আপুনি ষ্টুডেণ্টটোৰ ফ্ৰী টেক্সট বুক পাইছে নাই, বা ইউনিফৰ্ম পাইছে নাই, কিমানযোৰ ছেট পাইছে ইউনিফৰ্ম, এইখিনিত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আকৌ নেক্সটত যাব। নেক্সটত যোৱাৰ পিছত লাষ্টত আপোনালোকে লাষ্টৰ কলমত বেংক ডিটেইল অফ দ্য ষ্টুডেণ্ট, ইয়াত একাউণ্ট নম্বৰ দিব লাগিব। যদি একাউণ্ট নম্বৰ আছে এইখিনি আপোনালোকে বহাই দিব। তাৰপিছত আপডেট মাৰি দিব। প্ৰতিটো ষ্টুডেণ্টৰ তেনেকৈ আপডেট মাৰিব লাগিব আৰু এনেকৈ ছাকচেছ বুলি দেখাই দিব। এনেধৰণে আপোনালোকে এই ভিডিঅ'ৰ দ্বাৰা উপকৃত হৈছে বুলি মই ভাবিছোঁ। আৰু প্ৰতিটো ষ্টুডেণ্টে এনেকৈ কৰিব। আৰু পুনৰ কৈছোঁ যে শিক্ষা সেতু SDMS পৰ্টেল আপোনালোকে লিংকটো পাবলৈ হ'লে প্ৰথমে গুগলত আপোনালোকে কি কৰিব, RIIMS বুলি মাৰিব। আৰু যিটো পাছৱৰ্ড আছিলে ৰিমছত, যিটো পাছৱৰ্ড আছিলে সেই পাছৱৰ্ডটোৰে আপোনালোকে লগ ইন কৰিব পাৰিব। এনেধৰণেই আপোনালোকে ভিডিঅ'ৰ দ্বাৰা উপকৃত হ'ব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।